খুব ধুনীয়াকৈ হৈ গ'ল আৰু বাকী আমাৰ ঢিং ৰূপহী চামুগুৰি এই তিনিওটা সমষ্টিটো আমাৰ মন্ত্ৰীসকলে বিভিন্ন পৰ্যায়ত আহি এই ধন বিতৰণ কৰিব। আমাৰ লক্ষ্য হৈছে যে ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ আগতে গোটেই অসমতে এই বিতৰণৰ কাম সম্পূৰ্ণ কৰা। স্যাৰ বহমপুৰ সমষ্টিলৈ আহিছে, আজি বহমপুৰ সমষ্টি স্যাৰ নতুন ৰূপত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এইবাৰ দেখিবলৈ পোৱা গৈছে বহমপুৰ সমষ্টিত ৰাজেন গোহাঁই এইবাৰ ইয়াত আপোনালোকৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কোৱা হৈছে। মই ৰাজেন গোহাঁইৰ যাতে সকলোৰ ফালৰ পৰা ভাল হয় তাৰ কাৰণে তেওঁক অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। ডিব্ৰুগড় এখন সংবাদ মেলিছিল ৰুণজ্যোতি গগৈয়ে জনজাতিকৰণক ললিপপ বুলি কৈছে নিৰ্বাচন। তেওঁলোকে চবকে ললিপপ বুলি কৈছিল। এই যেতিয়া 10,000 টকা এনাউন্স কৰিছিলোঁ তেতিয়াওতো তেওঁলোকে ললিপপ বুলিয়ে কৈছিলে। অৰুণোদয় দিওঁতেও ললিপপ বুলিয়ে কৈছিলে। নিযুত মইনা আহোঁতেও ললিপপ বুলি কৈছিলে। কিন্তু মানুহেতো লাভ পাই আছে। এতিয়া বাগানৰ মাটিও তেওঁলোকে ললিপপ বুলিয়ে ক'ব, দুদিন পিছত কাগজে ঘৰ আহি পাই যাব। এটা আপোনালোকে চিধা কথাত ধৰক, প্ৰতিবেদন দাখিল হৈছে 7টাত, আন্দোলন হৈছে 3টাত। তাৰ মানে প্ৰতিবেদনখন নপঢ়াকৈ আন্দোলন হৈছিলে আৰু পঢ়িলে তাত কোনেও বেয়া পাবলগীয়া একো নাই। সকলোৰে কাৰণে আমি যাতে সকলো জাতি উপজাতি আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি সুন্দৰ প্ৰতিবেদন এখন দিছোঁ। সকলোৱে পঢ়িলে গম পাব যে ইয়াত কাকো অন্যায় কৰা হোৱা নাই, সকলোকে ন্যায় কৰা হৈছে। ইডি মানে কি? কিহৰ কি ইছ্যু? তেওঁলোকৰ ইয়াত চাওক, সমালোচনা কৰা অসমত কিছুমান মানুহ আছে, ভাল কথা কোৱাও মানুহ আছে। ভাল কথা কোৱা মানুহে আদৰণি জনাব যে নহয় তেওঁলোক আহিছে, আৰু বেয়া কথা কোৱা মানুহে সমালোচনা কৰিব। দুবিধ মানুহতো থাকেই। আমি ডিচেম্বৰৰ শেষ ভাগত নহ'লে জানুৱাৰীত আমি বটদ্ৰৱা প্ৰকল্প আমি উদ্বোধন কৰিম। লাহে লাহে হৈ যাব। এতিয়াতো আৰু মোৰ কাৰ্যকাল 2 মাহ আছে, গতিকে এতিয়া ঘোষণা কৰিলে মানুহে ললিপপ বুলি ক'ব। গতিকে যি কৰিব লাগে অহা আকৌ ললিপপ বুলিয়ে ক'ব। আপোনালোকে এইমাত্ৰ ক'লে 100% UCC আহিব। বাকী বৰাপানীত অলপ সুপ্ৰিম কোৰ্টত কেছ এটা আছে, ভেকেশ্যন হোৱাৰ লগে লগে বাকীখিনি হৈ যাব। প্ৰায় 150 ঘৰ মানুহে এটা ষ্টে অৰ্ডাৰ আছে সুপ্ৰিম কোৰ্টৰ পৰা। কেছটো খুব সম্ভৱ 12 তাৰিখে আহিব। হ'ব, ধন্যবাদ।